আমি যেতিয়া নিৰ্বাচনৰ বাবে মিত্ৰজোঁটত আলোচনা কৰিম তেতিয়া আৰু বন্ধুত্বপূৰ্ণ কথাটো আমি আলোচনা নকৰোঁ। বন্ধুত্বপূৰ্ণটো হয় কেতিয়াবা ক'ৰবাত কোনোবা এটা চিট কোনো উপায় নোহোৱা অৱস্থাত হ'লে কেতিয়াবা হয়। বন্ধুত্বপূৰ্ণ বিষয়টো আৰু প্ৰথমে আলোচনা কৰিব পৰা বিষয়ে নহয় এইটো। অসম গণ পৰিষদ দলে কিমানখন আসন বিচাৰিব এই কথাটো মই আপোনালোকক আজি সংখ্যাৰে ক'ব নোৱাৰিম, কিন্তু অসম গণ পৰিষদে 16 চন নহয় 16 চনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ 31খনত, যোৱাবাৰ আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ 29খনত। গতিকে আলোচনাৰ মজিয়াত আসনবিলাক ঠিক তেনেধৰণেই হ'ব। নহয় AGPৰ য'ত আমি বিধায়ক আছে তাত আমি সকলোতে নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি আমি চলাই আছোঁ। আমি সেই কথাটো আজি কৈ নিদিওঁ আপোনালোকক, কিন্তু কথাটো হ'ল কি আমি এইবাৰ কিছু আশা কৰিম যে অসম গণ পৰিষদে যোৱাবাৰ যিহেতু আমাৰ 16 চনত 14খন আসন আমি পাইছিলোঁ নহয় জানো, যোৱাবাৰ যিকোনো কাৰণে কিছু কমিল, গতিকে আমি বঢ়াটো নিশ্চয় বিচাৰিম।